নতুন দিল্লীত সাংবাদিকৰ সন্মুখত এটা বিশেষ ফাইল খুলিলে সাংসদ ৰকিবুল হুছেইনে হাইকোৰ্টৰ ফাইলটো বিচাৰি পাই ৰকিবুল হুছেইনৰ হেনো মনটো বহুত ভাল লাগিছে পিছে ফাইলটো সন্দৰ্ভত এতিয়াই বিশেষ মন্তব্য কৰিব নিবিচাৰিলে ৰকিবুল হুছেইনে ফাইলটো দেখিলে বুজি পাবলগীয়াজনে ভালকৈ বুজি পাব সময়ত ফাইলটোৰ ভিতৰৰ কথাখিনি ৰাজহুৱা কৰিম বুলি মন্তব্য ৰকিবুল হুছেইনৰ ফাইল এটা বিচাৰি পোৱা নাছিলো মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানিব আৰু মই সেইকাৰণে মই পৰ্যায়লৈ নাযাওঁ কাৰণে দেখুৱা নাছিলো এইটো এটা মোৰ ফাইল এই ফাইলত আপোনাৰ বিভিন্ন আপোনালোকে বুজি নাপাব লোকে বুজিব ইয়াত বিভিন্ন ধৰণৰ মানুহৰ উক্তি আছে এটা এটা লাইন পঢ়ি দিম এইবিলাকত গৈ মই ৰাজনীতি কৰিব খোজা নাছিলো যদি মই বোকাত নামিব লাগে মই নামিম এইটো মই পোৱা নাছিলো তাৰমানে আজি আপোনাৰ পালো দিল্লী আহি পালে যে মই ভবাই নাছিলো গতিকে এইখিনি কৰবাত মই যদি এটা লাইন আপোনাৰ লাইনবিলাক মই অকণমান আপোনাৰ মাৰ্ক কৰাবিলাক অলপ দেখাই দিম নেকি বাৰু আপোনালোকক এইটো দেখালে এইটো মই দেখাৰ নিচিনাই হ'ব এইবিলাক কিবা কিবি ওলাই যায় নহয় আজিকালি যেতিয়া দেখাম ভালকে দেখাম দিয়ক এটা লাইন পঢ়ি দিম এই যাক দিয়ক বুজাব খুজিছো তেওঁ বুজি যাব কি ফাইলটোত আছে ফাইলটো দেখিলে বুজিব নহয় এই ফাইলটো হাইকোৰ্টৰ ফাইল আপোনাৰ মোৰ ফাইল নহয় মই কোৱা এটা কথাও নাই 99ৰ কথা আছে ক'লেতো আপোনাৰ কম যেতিয়া ভালকে কম নক'লে নকওঁ ফাইলটো যে বিচাৰি পালো সেইটো অকণমান আপোনালোকে মই বিচাৰি পোৱা নাছিলো আৰু দুই এটা দিল্লী আহি পালেহি সেইটো মজুত আছে মই আনিছিলো মই ঘৰ ইটো ঘৰ সিটো ঘৰ মই MLA আছিলো তাত আছিল ইয়াত আছিল বিচাৰি পোৱা নাছিলো আৰু দুটামান ফাইল বিচাৰি পোৱা নাই পাই যাম